কৈছে বা ভাৰত চৰকাৰে কৈছে যে প্ৰত্যেকজন মানুহৰ ঘৰতে আমি পকী ঘৰ ব্যৱস্থা কৰিম, কিন্তু আজি তাৰিখত আমি দেখিছো যে আমাৰ গাঁওবিলাকত এতিয়াও 70% বা 80% ঘৰ মানুহে আজিলৈকে আইৱাই ঘৰ পোৱা নাই। যিকেইটা ঘৰ এতিয়া দিম বুলি অসম চৰকাৰে ঢাক ঢোল বজাইছে, এইখিনি 17 চনতেই লিষ্ট হোৱা ঘৰ। আমি যেতিয়া জানো যে আমি কিবা এটা অনুদান পাবৰ কাৰণে আমি পঞ্চায়ত অফিচলৈ যাওঁ, পঞ্চায়ত অফিচত কি সময়ত কোনখন লিষ্ট হৈছিলে সেইটো আমি নিজে জ্ঞাত, কাৰণ আমি সভা সমিতিলৈকে যাওঁ। 17 চনতে এইটো এখন লিষ্ট বনাইছিলে। সেই 17 চনৰ লিষ্টখনে আজি আমাৰ নাচনি পঞ্চায়তৰ ঘৰ শেষ কৰিব পৰা নাই। এতিয়াও আজি 4-5 দিনৰ আগতে আমাৰ গাঁৱত, মই 10 নং ৱাৰ্ডৰ বাসিন্দা নাচনি গাঁও পঞ্চায়তৰ, তাত প্ৰায় 28 ঘৰমান মানুহে ঘৰ পাইছিলে। তাত এতিয়াও 28 ঘৰৰ ভিতৰত 7 ঘৰমান মানুহে ঘৰ পালে, 20 ঘৰ ঘৰ পোৱা নাই। এতিয়া 4 দিন মানৰ আগতে গোটেই বেনিফিচিয়াৰীকেইটাক মাতি নি কিবা এটা চহী কৰাইছে বোলে আপোনালোকৰ ঘৰখিনি খুব সোনকালে হ'ব। আমি আশা ৰাখিছো মই যে আমাৰ যেতিয়া চৰকাৰ আহিব, ইমান 7-8 বছৰলৈকে পেলাই নথৈ যি বছৰে যাতে লিষ্ট হ'ব সেই বছৰে যাতে ঘৰটো দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে মই সভাপতি মহোদয় অনুৰোধ জনাইছো। সভাপতি হিচাপে মই দুটি প্ৰশ্নৰ উত্তৰ বিচাৰি ক'ব বিচাৰিছোঁ যে আগতো আমাৰ কংগ্ৰেছ চৰকাৰ অহাটো আমি খুবেই আশা, তথাপিও যে আমাৰ এই অসমত শিক্ষিত নিবনুৱা যিটো বহাবৰ দিশে আগবাঢ়ি গৈছে, কংগ্ৰেছ চৰকাৰ আহিলে আজি মাননীয় সভাপতি মহোদয়ক মই সুধিব বিচাৰোঁ, এই শিক্ষিত নিবনুৱা সকললৈ আপুনি ক্ষিপ্ৰ পদক্ষেপ ল'ব বুলি। দ্বিতীয়তে, আমাৰ যেনেকৈ কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ আছে, তাত আজি আমাৰ গৃহিণীবিলাকৰ যিটো মেইন বস্তুৱেই হ'ল গেছৰ চিলিণ্ডাৰ, তাত আমাৰ কংগ্ৰেছ চৰকাৰে 500 টকাত যিটো দিব পাৰিছে, আমাৰ অসমত যদি সেই চৰকাৰ আহে আপোনালোকে তাৰ ভিতৰত তেনেকৈ পদক্ষেপ ল'ব। এই দুটি প্ৰশ্ন কৰি মোৰ উত্তৰ। বিভিন্নসমূহ বৰ্তমান একত্ৰীকৰণ অৰ্থাৎ 5টা-6টা গোটক মানে চৰকাৰে দি দিছে। 4-5জন মানুহে মানে মাছ খাবলৈ পাইছে, যিবিলাক থলুৱা মাছ, সেইবিলাক ৰাইজে বৰ্তমান পোৱা নাই। কিন্তু সেই বিলবিলাক আগৰ ৰাইজৰ বিল দৰে হ'ব থাকিব পাৰিবনে? প্ৰশ্নটো ইমান। পঞ্চায়ত আমি পাতিবৰ কাৰণে বদ্ধপৰিকৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলে বলে কৌশলে বাৰে বাৰে পঞ্চায়ত পিছুৱাই আছে, কাৰণ তেখেতে ভয় খাইছে। কাৰণ গাঁৱত যিধৰণে দিনক দিনে কংগ্ৰেছৰ জনপ্ৰিয়তা বাঢ়িছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি যিটো আস্থাহীনতাত ৰাইজে ভুগিছে, পঞ্চায়ত নিৰ্বাচনত তেখেতৰ বিপৰ্যয় হ'ব বুলি গম পায় বিভিন্ন ষড়যন্ত্ৰৰে পঞ্চায়তটোত পিছুৱাই আছে। পঞ্চায়ত যদি নহয়, অসমৰ সামগ্ৰিক গ্ৰাম্য বিকাশৰ কাৰণে আবণ্টিত প্ৰায় 1100 কোটি টকা কেন্দ্ৰলৈ ঘূৰি যাব। সেইকাৰণে আমি মুখ্যমন্ত্ৰীক সকীয়াই দিছোঁ যে 18 মাৰ্চৰ আশে পাশে যদি পঞ্চায়ত নিৰ্বাচন ঘোষণা নহয়, ইতিমধ্যে আমি APCC আমাৰ জেনেৰেল ছেক্ৰেটাৰী বিপুল গগৈ ডাঙৰীয়াক মই কৈ থৈছোঁ, উকিলৰ সৈতে কথা চলি আছে। 18 মাৰ্চৰ আশে পাশে যদি পঞ্চায়ত নিৰ্বাচন চৰকাৰে ঘোষণা নকৰে, আমি গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম আৰু এই চৰকাৰক পঞ্চায়ত পাতিবলৈ বাধ্য কৰিম। সময়ৰ এইটো আহ্বান, অসমৰ ৰাইজৰ আহ্বান যে সকলো বিজেপি বিৰোধী ৰাজনৈতিক দল, সংগঠন আৰু ব্যক্তি একত্ৰিত হ'ব লাগে। আৰু সময়ৰ আহ্বান, ৰাইজৰ আহ্বান আমাৰ কংগ্ৰেছ দলে আন্তৰিকতাৰে গ্ৰহণ কৰিছে আৰু সেই দিশত আমি আগবাঢ়িছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অত্যন্ত বেয়া পাইছোঁ এইকাৰণেই যে অসমৰ মুখ্যমন্ত্ৰীজন, আমি বিধানসভাখনক পবিত্ৰ বিধানসভা বুলি কওঁ। পবিত্ৰ বিধানসভাখনৰ নেতাজন হৈছে মুখ্যমন্ত্ৰী, স্পীকাৰজন হৈছে কাষ্টুডিয়ান, গৃহস্থ, নেতাজন হৈছে মুখ্যমন্ত্ৰী। আমাৰ অসমলৈ, আমাৰ দেশ বিদেশৰ যিকোনো এগৰাকী যদি ছোৱালী যদি বোৱাৰী হৈ আহে, তেওঁৰ প্ৰতি এনেকুৱা অশালীন, এনেকুৱা ধৰণৰ আনপাৰ্লিমেণ্টেৰী কোনো ধৰণৰ ৰেকৰ্ড নথকাকৈ, প্ৰমাণ নথকাকৈ এই ধৰণৰ কথা বতৰা এজন মুখ্যমন্ত্ৰীয়ে কোৱাটো অনুচিত, অশোভনীয় আৰু তেখেতে এই বিষয়টোৰ পৰা বিৰত থাকিবৰ কাৰণে মই আহ্বান জনাইছোঁ। তেখেতক বহুত কাম আছে। এতিয়া ইয়াতে ক'লে যে ক্ষুদ্ৰ চাহ খেতিয়কৰ পাতৰ মূল্য নিৰ্ধাৰণ কৰিব লাগে, বাগানে বাগানে স্কুল বিল্ডিং বনাইছে, মাষ্টৰ নাই, জে আঁচনিৰ নল আছে, জল নাই। ৰাইজে কৈ আছে, আপোনালোকে শুনি আছে, স্মাৰ্ট মিটাৰৰ বিল দিয়া 2 দিন দেৰি হ'লেই লাইনটো কাটি দিয়ে। কিন্তু এখন বাগানৰ শ্ৰমিকে আজি কি ক'লে যে আমি দৰমহা পাওঁতে 15 দিন 3 মাহলৈকে দেৰি হয়। বাগানৰ শ্ৰমিকক সময়মতে মজুৰি দিব নোৱাৰে, কিন্তু বিল দিওঁতে 2 দিন দেৰি হ'লে লাইনটো কাটি দিয়ে।
সেইকাৰণে আমি স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰি আছোঁ। মুখ্যমন্ত্ৰীয়ে আচল ৰাইজৰ সমস্যাবিলাক ইয়াতে ক'লে বয়সস্থ 70 বছৰীয়া এজন বয়োবৃদ্ধ ব্যক্তিয়ে কি ক'লে যে মোৰ মাটিখিনি মই এতিয়া বুঢ়া হৈ গ'লোঁ, আজিলৈকে মই কাগজ কৰিব নোৱাৰিলোঁ। সেই মুখ্যমন্ত্ৰীয়েতো কৈছিলে যে মাটিৰ পট্টা দিম, খাজনা বৃদ্ধিৰ কথা ওলাইছে মানুহৰ মুখত। আপোনাৰ যিটো ডাবল ইঞ্জিন চৰকাৰ, খাজনা কিয় ডাবল কৰিছে? খাজনা আপুনি কমাবই লাগে। লাইটৰ বিল কিয় বঢ়াইছে, মেডিচিনৰ বিল কিয় বঢ়াইছে, সেই কথাবিলাক যাতে তল পেলাব পাৰে, সেইকাৰণে তেওঁ টাৰ্গেট হৈছে গৌৰৱ গগৈ পৰিবাৰ।